অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ বিহু আজিৰে পৰা আৰম্ভ হৈছে বুলি উল্লেখ কৰিব পাৰি কিয়নো তিনিচুকীয়া জিলাৰ ডাঙৰী বৰপথাৰ স্থিত তেওঁলোকৰ যি খ্ৰিং খ্ৰিং বাইথ মন্দিৰ আছে সেই বাইথ মন্দিৰত পূজা অৰ্চনা আগবঢ়োৱাৰ পাছতে আজি তেওঁলোকে এয়া জ্যেষ্ঠজনৰ ঘৰৰ পৰা হুঁচৰি আৰম্ভ কৰিছে আৰু মই এই দৃশ্য দেখুৱাবৰ কাৰণে সতীৰ্থক অনুৰোধ জনাইছোঁ যে তেওঁলোকে ইতিমধ্যে যি বাইথ মন্দিৰ প্ৰাংগণ সেই বাইথ মন্দিৰ প্ৰাংগণত পূজা অৰ্চনা আগবঢ়াইছে দেওবাৰৰ দিনটোত তেওঁলোকে দেও নমোৱা পৰ্ব আৰম্ভ কৰাৰ পাছদিনাৰ পৰা তেওঁলোকে পূজা অৰ্চনাত ব্যস্ত হয় আৰু বলিবিধান প্ৰক্ৰিয়াৰে পূজা অৰ্চনা কৰাৰ পাছত আজি তেওঁলোকে বিহু নমাই অৰ্থাৎ আজিৰে পৰা সোণোৱাল কছাৰীসকলৰ বিহু আৰম্ভ হৈছে আৰু এয়া হুঁচৰি ND24 দৰ্শকসকলক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ গাঁৱৰ জ্যেষ্ঠসকলে এয়া হুঁচৰি পৰিৱেশন কৰি আছে যেহেতু বিহু কৃষিভিত্তিক উৎসৱ আৰু এই কৃষিভিত্তিক উৎসৱৰ লগতে সংগতি ৰাখি সোণোৱাল কছাৰীসকলে আজিৰ দিনটোৰ পৰাই তেওঁলোকে বিহু আৰম্ভণি কৰে আৰু ইতিমধ্যে লগ বিহু আৰু হাইদাংগীত বা হাইদাং নৃত্যৰ যি পৰিৱেশন ইতিমধ্যে হৈ গৈছে আৰু ND24 দৰ্শকসকলক আপোনালোকক এয়া সোণোৱাল কছাৰীসকলৰ যি পৰম্পৰা সেয়া দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু এনেদৰে গাঁৱৰ জ্যেষ্ঠসকলে আজি হুঁচৰি পৰিৱেশন কৰি আছে মোৰ লগত সোণোৱাল কছাৰীৰ ব্যক্তিসকল উপস্থিত আছে তেওঁলোকৰ পৰাও যি খ্ৰিং খ্ৰিং বাইথ পূজা এই পৰম্পৰা সম্পৰ্কে কিছু জানিব বিচাৰিম আজি আপোনালোকৰ বিহু আৰম্ভণি বুলি ক'ব পাৰি এই পূজাভাগীৰ বিষয়ে থুলমূলকৈ ক'ব নেকি বিশেষকৈ আজি আমি যোৱা দুদিন যিটো গ'ল সেইটো নকওঁ আজি এই দিনটো কথা মই আপোনালোকৰ আগত জনাই দিছোঁ আজি আমি বৰবুলিৰ শেষতে মূল মন্দিৰত হাইদাংগীত গোৱা হয় হাইদাংগীত গোৱাৰ পিছতে হাইদাংগীত গাই গাই আমাৰ এইটো ৰাজাগুৰু ঘৰ হয় চোতালত আছোঁ আমি ৰাজাগুৰু বৰঘৰলৈ আমাৰ হাইদাংগীত গাই অনা হয় বৰঘৰতে আমাৰ যেতিয়া হাইদাংগীত প্ৰৱেশ কৰিব লগে লগে আমাৰ অইলাহৰ পৰা বিহুটো আমাৰ এই মৈত্ৰলৈ নমাই অনা হয় এই ভিতৰৰ পৰা যিখিনি আমাৰ বিহু বিষয়ে আহিব বাহিৰত যিখিনি আমাৰ এই মৈত্ৰ থাকিব তেখেতসকলক লগ লাগি আমাৰ বিহুটো নমাই বিহু নমোৱাৰ পিছতে আমাৰ এই ৰাজাগুৰু চোতালত বিহু গোৱা লগ বিহু গোৱা হয় এই লগ বিহুটো কথা হ'ল কি আমাৰ এইটো কৃষি উৎসৱৰ লগতো জড়িত আছে আজি যিটো লগ বিহু এই লগ বিহুত যিটো গ্ৰীপ গ্ৰীপ শব্দ ঢোলৰ মাত এইটো মাটিৰ ওপৰত বহাই বুলি কোৱা হয় গতিকে আজি আমাৰ এই বিহুটো নমোৱা হৈছে এই বিহুটো আমাৰ সমগ্ৰ সোণোৱালসকলে অৰুণাচল অসম সকলোতে নমাইছে আজিৰ দিনটোৰ পৰাই আমাৰ বিহু নমোৱা হ'ল বুলি আমি সকলোৱে জানিছোঁ আৰু ইয়াৰ পিছতে আমাৰ বিহু নমোৱাৰ পিছতে হুঁচৰি আজি নমাই আজিৰ দিনটো হুঁচৰি নমোৱাৰ লগে লগে
আমাৰ যিটো বিহু আখৰা বিহু হুজুলি বিহু সকলোবিলাক আজি ব্যৱহাৰ কৰিব পাৰিব এইখিনিকে কৈছোঁ আজিৰ দিনটো নিশ্চয়কৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সোণোৱাল কছাৰীসকলৰ বিহু আজিৰে পৰা আৰম্ভ হৈছে আৰু এজন যুৱক ধুনীয়াকৈ তেওঁলোকৰ পৰম্পৰাগত সাজ সজ্জা পৰিধান কৰি আছে আপোনাৰ পৰা জানিব বিচাৰিম ইতিমধ্যে যিহেতু হাইদাংগীত আৰু লগ বিহু এই মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈ গৈছে আৰু এই বিষয়ে কি ক'ব কেনেকুৱা ধৰণেৰে উদযাপন কৰা হয় আৰু কিয় সোণোৱাল কছাৰীসকলে আগতীয়াকৈ যি কৃষিভিত্তিক উৎসৱ এই বিহু আৰম্ভণি কৰে বুলি ভাবে আচলতে সোণোৱাল কছাৰীসকলৰ বিহুটো আজিৰ পৰাই নামে দেওবাৰে আমাৰ দেওবাৰৰ পৰা পূজা আৰম্ভ হয় দেওবাৰে দেও নুমোৱা হয় মঙলবাৰে খিংখিং বাইথ পূজা আৰু আজি বিশেষকৈ দেও নুমোৱা হয় আজি আমাৰ সোণোৱাল জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি গোটেইখিনি দেখুওৱা হয় আজিৰ পৰাই আচলতে আমি সোণোৱাল কছাৰীসকলে ঢোল বজাওঁ বিহুৰ লগত জড়িত সকলো মানে বাদ্য আজিৰ পৰা বজোৱা হয় আৰু বিহুৰ আখৰাবিলাক আজিৰ পৰা কৰা হয় আচলতে আজিৰ দিনটোতে সোণোৱালসকলৰ বিহুৰ পৰম্পৰা আৰম্ভণি বুলি ধৰা হয় আৰু মানে আজিৰে পৰা আপোনালোকৰ বিহু আৰম্ভণি বহাগৰ হয় মঙলবাৰে উৰুকা কালি উৰুকা আজি বুধবাৰে বিহু বুলি ধৰা হয় আচলতে আৰু কিমান বছৰৰ পৰা এই পৰম্পৰাটো চলি আহিছে বুলি আমি আমাৰ ককাহঁতে কোৱা মতে দেউতাহঁতে কোৱা মতে অতীজৰে পৰা এনেকৈ আমাৰ বিহুটো সোণোৱাল জনগোষ্ঠীৰ মাজত এনেকৈ চলি আহিছে মানে এক ইতিহাস জড়িত নিশ্চয় ইতিহাস জড়িত আছে আমাৰ ভূমিপুত্ৰ সোণোৱাল সকলৰ এই বিহুটোৰ লগতে নিশ্চয়কৈ এয়াই আমাৰ অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ যি পবিত্ৰ পৰম্পৰা বা তেওঁলোকৰ যি উৎসৱ পূজা অনুষ্ঠিত কৰাৰ নীতি নিয়ম সেয়া ND24 দৰ্শকসকলক মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ যে এতিয়াও তেওঁলোকে লগ বিহু আৰু হাইদাংগীত পৰিৱেশন কৰাৰ পাছত জ্যেষ্ঠজনৰ ঘৰত এনেকৈ এতিয়া গাঁৱৰ জ্যেষ্ঠসকলে সোণোৱাল কছাৰীৰ লোকসকলে হুঁচৰি পৰিৱেশন কৰি আছে আৰু আজিৰে পৰা তেওঁলোকৰ যি বিহু বা কৃষিভিত্তিক উৎসৱ বিহু সেয়া আজিৰে পৰা আৰম্ভ হৈছে বুলি আমি উল্লেখ কৰিব পাৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত